যাদৱ পায়েং, যাক সকলোৱে মৰমেৰে মোলাই নামেৰে জানে, অসমৰ এগৰাকী প্ৰখ্যাত পৰিৱেশ কৰ্মী। তেওঁ নিজৰ অদম্য প্ৰচেষ্টাৰে যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ অওনামুখ চাপৰিৰ এটা বিশাল অঞ্চলক এখন সেউজীয়া অৰণ্যলৈ ৰূপান্তৰিত কৰিছিল। এই অৰণ্যখন এতিয়া মোলাই কাঠনি বা মোলাই ফৰেষ্ট নামেৰে জনাজাত আৰু ইয়াৰ মাটিকালি প্ৰায় ৫৫০ হেক্টৰ বা ১৩৬০ একৰ। তেওঁৰ জন্ম হৈছিল ১৯৬৩ চনৰ ৩১ অক্টোবৰত যোৰহাট জিলাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ অৰুণা চাপৰিত। তেওঁৰ দেউতাকৰ নাম লক্ষীৰাম পায়েং আৰু মাকৰ নাম আছিল আফুলি পায়েং। ব্ৰহ্মপুত্ৰ নদীৰ বানপানীৰ ফলত তেওঁলোকৰ আদিম বাসস্থান অৰুণা চাপৰি বুৰ গৈছিল, যাৰ বাবে পৰিয়ালটোৱে মাজুলীলৈ স্থানান্তৰ হ'বলগীয়া হৈছিল। প্ৰচণ্ড দৰিদ্ৰতাৰ লগত মুখামুখি হৈ লক্ষীৰামে যাদৱক অনিল বৰঠাকুৰ নামৰ ভদ্ৰলোক এজনৰ হাতত মানুহ কৰাৰ দায়িত্ব দিয়ে। অনিল বৰঠাকুৰ জিলা ন্যায়াধীকৰ্তাৰ মহৰী আছিল। তেওঁ যাদৱক স্কুলত নাম লগাই দি পঢ়া তদাৰক কৰে। সাধাৰণ ঘৰুৱা কাম বন কৰি যাদৱ পায়েঙে বালিগাঁও জগন্নাথ বৰুৱা আৰ্য বিদ্যালয়ত ১০ম শ্ৰেণীলৈ পঢ়ে। পঢ়া বাদ দিয়াৰ পিছত তেখেতে জীৱিকাৰ সন্ধানত দেশৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল যদিও শেষত নিজৰ চাপৰিটোতে গৰু ম'হ পুহি গাখীৰৰ ঠিকা কৰিছিল। অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ডক্টৰ যদুনাথ বেজবৰুৱাই তেখেতক এই ক্ষেত্ৰত সহায় কৰিছিল, যাৰ বাবে পায়েঙে তেখেতক গুৰু বুলিও কয়। ১৯৭৯ চনত মাত্ৰ ১৬ বছৰ বয়সত পায়েঙে বানপানীয়ে উটুৱাই অনা বহুতো সাপক গছ-গছনি নথকা শুকান বালিচৰত মৃত্যুমুখত পৰা প্ৰত্যক্ষ কৰিছিল। এই কৰুণ দৃশ্যই তেওঁৰ মনত গভীৰ সাঁচ বহুৱাইছিল। ১৯৮০ চনত গোলাঘাট জিলাৰ বন বিভাগে অৰুণা চাপৰিৰ ২০০ হেক্টৰ অঞ্চলত বৃক্ষৰোপণৰ এখন আঁচনি হাতত লৈছিল, য'ত পায়েঙেও এজন শ্ৰমিক হিচাপে কাম কৰিছিল। ৫ বছৰৰ সেই প্ৰকল্প শেষ হোৱাৰ পিছত আন সকলোৱে ঠাইখন এৰি গ'লেও প্ৰকৃতিপ্ৰেমী পায়েঙে নিজৰ ইচ্ছাশক্তিৰ বলত তাতে থাকি গছ পুলি ৰোৱা আৰু সেইবোৰৰ চোৱা-চিতা কৰাৰ কাম অকলে আৰম্ভ কৰে। বৰ্তমান মোলাই কাঠনি এখন বৈচিত্ৰ্যময় বনাঞ্চল, য'ত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু বন্যপ্ৰাণীয়ে বাস কৰে। ইয়াত এতিয়া বাঘ, ভাৰতীয় গড়, হাতী, হৰিণ, বান্দৰ আৰু অসংখ্য চৰাই-চিৰিকটি দেখা পোৱা যায়। প্ৰতি বছৰে ১০০টাতকৈ অধিক হাতীৰ এটা বৃহৎ জাক এই অৰণ্যলৈ আহে আৰু প্ৰায় ৬ মাহমান সময় থাকে। পায়েঙে গড় চিকাৰীৰ পৰাও এই অৰণ্যখনক ৰক্ষা কৰাত সহায় কৰিছিল। তেওঁৰ এই নিস্বাৰ্থ সেৱা আৰু পৰিৱেশ সংৰক্ষণৰ বাবে যাদৱ পায়েঙক বহুতো সন্মান আৰু স্বীকৃতিৰে বিভূষিত কৰা হৈছে। ২০১২ চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক ভাৰতৰ অৰণ্য মানৱ ফৰেষ্টমেন অৱ ইণ্ডিয়া উপাধি প্ৰদান কৰে। ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। ইয়াৰ উপৰিও তেওঁক কমনৱেলথ পইণ্টছ অৱ লাইট এৱাৰ্ড আৰু অন্যান্য বহুতো পুৰস্কাৰো লাভ কৰিছে। মেক্সিকো চৰকাৰেও তেওঁৰ সহযোগিতাত বৃক্ষৰোপণৰ বাবে এক বিশেষ আঁচনি লৈছিল। সম্প্ৰতি যাদৱে তেওঁৰ পত্নী বিনীতা আৰু ৩টা সন্তান, ২জন পুত্ৰ আৰু এগৰাকী কন্যাৰ সৈতে ককিলামুখ একলং মিচিং গাঁৱত বাস কৰে। ইমানবোৰ সন্মান লাভ কৰাৰ পিছতো যাদৱে নিজ হাতে নিজৰ কাম কৰে। গৰু ম'হ খীৰাই, গোহালি পৰিষ্কাৰ কৰি, খেতি পথাৰত গোবৰ ছটিয়াই বিভিন্ন খাদ্য শস্য উৎপাদন কৰে। গৰু ম'হৰ গাখীৰ বিক্ৰী কৰি জীৱিকা চলায়। হাঁহিৰে জীৱন অতিবাহিত কৰা যাদৱে দুখ কৰি কয় যে মোৰ ১০০ গৰু ম'হ বাঘে হত্যা কৰিছে, কিন্তু তাৰ বাবে দুখ নাই, সিহঁতৰো খাদ্যৰ প্ৰয়োজন। যাদৱ পায়েঙৰ জীৱন
আৰু কৰ্মৰাজি নিশ্চিতভাৱে এক অনুপ্ৰেৰণা। তেওঁৰ অক্লান্ত প্ৰচেষ্টা আৰু কৰ্মৰ প্ৰতি থকা নিষ্ঠাই এটা মৰুভূমিক এখন পূৰ্ণাংগ অৰণ্যলৈ ৰূপান্তৰিত কৰিছে, যিটো বৰ্তমান বহুতো বন্যপ্ৰাণীৰ আশ্ৰয়স্থল। তেওঁ প্ৰমাণ কৰিলে যে এজন ব্যক্তিয়েও সমাজ আৰু পৰিৱেশলৈ বৃহৎ বৰঙণি আগবঢ়াব পাৰে। মহাৰাষ্ট্ৰ আৰু আমেৰিকাৰ পাঠ্যক্ৰমত তেওঁৰ জীৱনগাথা অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ ব্ৰহ্মপুত্ৰৰ আন চাপৰিতো গছ ৰোৱাৰ লক্ষ্য লৈছে।